हेलो बंधुসকল যদি আপুনি এজন গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেতিয়াহলে আপোনাৰ এটা এনপিএছ একাউণ্ট নিশ্চয়কৈ চলি আছে আৰু সেই এনপিএছ একাউণ্টত আপুনি আৰু গভৰ্ণমেণ্ট দুইটাই মিলি কন্ট্ৰিবিউশন কৰি আহিছে এতিয়া যদি আপুনি জানিব বিচাৰিছে আপোনাৰ এনপিএছ একাউণ্টত আপোনাৰ নিজববীয়াকৈ কিমানখিনি পইচা কন্ট্ৰিবিউশন কৰিছে হেতু কেনেকৈ চেক কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৰক অসমলৈ বন্ধুসকল মই এই প্ৰচেছটোত সকলোতকৈ সহজ প্ৰচেছটোৰ কথা ক'বলৈ গৈ আছো হেকাৰণে আমি এনপিএছ মোবাইল এপটোলৈ গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া এনপিএছ এপটো ওপেন কৰি লৈছো আমাৰ মোবাইলত যেতিয়া ওপেন হৈ যাব পাসওয়াৰ্ড ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম এনপিএছ একাউণ্টত লগইন হোৱাৰ লগে লগে এনপিএছৰ ড্যাশবোৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত আপোনাৰ কাৰেন্ট বেলেন্স দেখাই পাব একেবাৰে লেফট সাইড টপ কৰ্নাৰত এটা তিনিটা লাইনৰ অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক সেই লাইনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এখন লিষ্ট পাব কিছুমান অপচনৰ তাৰ ভিতৰত সাৰ্ভিসেছ অপচনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক সাৰ্ভিসেছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে সাৰ্ভিস ৰিকুৱেষ্টৰ আন্ডাৰত যিমানখিনি অপচন আছে আপুনি এই পেজটোত দেখা পাব এতিয়া চাওক আমি যেহেতু ইয়াত নিজৰ কন্ট্ৰিবিউশন কিমান এনপিএছৰ একাউণ্টত হেতু চেক কৰিব লাগে আৰু আমি জানো যে উইথড্ৰলও আমি নিজৰ কন্ট্ৰিবিউশনৰ পৰাহে 25% কৰিব পাৰো গতিকে আমি সহজতে জানিবৰ কাৰণে উইথড্ৰল অপচনটোত যাম অকমান পেজটো স্ক্ৰল ডাউন কৰক ইয়াত স্ক্ৰল ডাউন কৰাৰ লগে লগে আপুনি উইথড্ৰল অপচনটো ইয়াত দেখা পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া ইয়াত আপুনি টায়াৰ 1 টো সিলেক্ট কৰি লওক টায়াৰ 1 টো সিলেক্ট কৰাৰ পাছত 1 ৰ পৰা 25% ৰ ভিতৰত যিকোনো এটা সংখ্যা আপুনি ইয়াত লিখি দিয়ক মই ইয়াত 25 লিখি চেক এলিজিবিলিটিৰ ওপৰত ক্লিক কৰি দিও যেতিয়া চেক এলিজিবিলিটিৰ ওপৰত ক্লিক কৰি দিম আপুনি দেখা পাব সেলফ কন্ট্ৰিবিউশন এমাউন্ট এইটো আপোনাক ইয়াত দেখুৱা হৈছে মোৰ এনপিএছ একাউণ্টত মোৰ নিজাববীয়াকৈ যিখিনি কন্ট্ৰিবিউশন কৰি ৰাখিছো হেতু ইয়াত দেখুৱা হৈছে আৰু সৰকাৰি কন্ট্ৰিবিউশনটো ইয়াত দেখুৱা হোৱা নাই বন্ধুসকল এনেকৈয়ে আপুনি অতি সহজতে এনপিএছ একাউণ্টত আপোনাৰ নিজৰ কন্ট্ৰিবিউশন কিমান হেতু যদি জানিব বিচাৰিছে সহজতে জানিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ একাউণ্টত গৈ আপোনাৰ নিজাববীয়া কন্ট্ৰিবিউশন কিমান আছে হেখিনি চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ